এই ভিডিঅ'টোত তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 3 পানী নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু এই পাঠটোৰ মাজে মাজে কিছু প্ৰশ্ন আমাক দিছে, সেই প্ৰশ্নখিনি আমি আলোচনা কৰিম আৰু পাঠটোৰ শেষৰ ফালে যিখিনি পাঠভিত্তিক প্ৰশ্ন দিছে সেইখিনিও আমি চাম। এতিয়া চোৱা, আমি জানো যে পানী উৎসসমূহ কি কি। এতিয়া এইখিনিতে আমাক এটা সৰুকৈ প্ৰশ্ন দিছে, এইটো তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা পানীৰ উৎস কি। এতিয়া চোৱা, আমি সকলোৱে পানী খাওঁ আৰু সকলোৱে আমি বেলেগ বেলেগ উৎসৰ পৰা পানী সংগ্ৰহ কৰোঁ। কোনোবাই দমকলৰ পৰা পানী সংগ্ৰহ কৰে, কোনোবাই আকৌ ৱাটাৰ পাম্প বহুৱায়, কোনোবাই ধৰা নদীৰ পৰা সংগ্ৰহ কৰি আনে, কোনোবাই ৱাটাৰ ছাপ্লাই পানী আনে। এই ধৰণে বিভিন্ন ধৰণে পানী আমি ব্যৱহাৰ কৰোঁ। গতিকে তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা পানীৰ উৎস কি, এইটো তোমালোকৰ মতে কৰিবা তোমালোকে। তথাপি মই আনচাৰটো তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছোঁ যে প্ৰশ্নটো কি সুধিছিলে আমাক, তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা পানীৰ উৎস কি। গতিকে আজিকালি প্ৰায়বোৰ মানুহৰ ঘৰতে বিদ্যুৎ চালিত পাম্প আছে, ৱাটাৰ পাম্প আছে। গতিকে মই আনচাৰটো এই ধৰণে দিছোঁ, বিদ্যুৎ চালিত পানী পাম্প। যদি তোমালোকৰ ঘৰত দমকল আছে বা কুঁৱা আছে বা তোমালোকে নদীৰ পৰা পানী সংগ্ৰহ কৰা, আজিকালি আৰু অৱশ্যে নদীৰ পানী কোনো সংগ্ৰহ নকৰে। গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে কৰিব পাৰিবা। তাৰপিছত আমি যদি আৰু চাওঁ, তাৰপিছত এইটো চোৱা, আমাক কি দিলে যে তথ্য সংগ্ৰহ কৰোঁ। আহা, কি তথ্য সংগ্ৰহ কৰোঁ বুলি কৈছে যে নিজৰ আৰু দুঘৰ ওচৰ চুবুৰীয়াৰ পৰা সংগ্ৰহ কৰা তথ্য তলৰ তালিকাত ভৰোৱা। এখন তোমালোকক তালিকাত দিছে, ইয়াতে কি দিছে, ঘৰত প্ৰথমে নিজৰ খোৱা পানী ক'ৰ পৰা সংগ্ৰহ কৰে, কুঁৱা, দমকল, পুখুৰী, অন্যান্য। গতিকে বৰৱেল, যিটোক আমি বিদ্যুৎ চালিত পানী পাম্পৰ সহায়ত আমি উঠাওঁ আৰু খোৱা পানী শোধন কৰি খায়নে, সেইটো অৱশ্যে ফিল্টাৰ কৰা হয়, সেইটো তোমালোকে লিখিবা। তাৰ প্ৰথমে চুবুৰীয়া, ধৰি লওক তেওঁলোকৰ ঘৰত দমকল আছে আৰু তেওঁলোকে বালি ফিল্টাৰ কৰি খায়। তাৰপিছত আমি দ্বিতীয় চুবুৰীয়াৰ কথা লিখিলোঁ, তেওঁলোকে ৱাটাৰ ছাপ্লাই পানী যোগান আঁচনিৰ পৰা পানী লয়, শোধন নকৰে। এই ধৰণে তোমালোকক এখন তালিকা পূৰ কৰিবলৈ দিছে, তোমালোকে এই ধৰণে এইবিলাক কৰি পেলাব পাৰিবা। তাৰপিছত আমি এইখিনিতে আৰু এটা প্ৰশ্ন আমাক সুধিছে যে চিন্তা কৰি লিখা, ভূগৰ্ভৰ পানী শুকাই গ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে। এই প্ৰশ্নৰ উত্তৰ তোমালোকক মই এই ধৰণে দিবলৈ চেষ্টা কৰিছোঁ যে ভূগৰ্ভৰ পানী শুকাই গ'লে কি কি অসুবিধা হ'ব পাৰে। গতিকে তোমালোকে এইটো লিখিবা যে ভূগৰ্ভৰ পানী শুকাই গ'লে আমাৰ বিভিন্ন অসুবিধা হ'ব পাৰে। উদাহৰণস্বৰূপে গছ গছনি মৰহি যাব পাৰে, দমকল, কুঁৱা আদি শুকাই গৈ খোৱা পানীৰ অভাৱ ঘটিব পাৰে, মাটিৰ চিৰাল ফাট মেলি খেতিৰ অনুপযোগী হৈ পৰিব পাৰে। গতিকে ভূগৰ্ভৰ পানী যদি নাইকিয়া হৈছে আমাৰ এইখিনি অসুবিধা হ'ব পাৰে। তাৰপিছত আমি আৰু পাঠটোৰ মাজত কিবা প্ৰশ্ন দিছে নেকি সেইখিনি কথা আমি চাওঁ ব'লা। এইটো আমাক এখন জলচক্ৰৰ ছবি দিছে, জলচক্ৰ খুবেই ইম্পৰ্টেণ্ট। তোমালোকে পাঠটো পঢ়ি জলচক্ৰৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিবা। তাৰপিছত এইখিনিতে আমাক কিছু গুৰুত্বপূৰ্ণ কথা দিছে যে বাষ্পীভৱন কাক বোলে, যে তাপ পালে পানী জলীয় ভাপত পৰিণত হয়, তাক সেই প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে। আকৌ ঘনীভৱন, পানীৰ ভাপ চেঁচা কৰিলে ই পুনৰ পানী হয়, এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে। গতিকে এইবোৰ খুব দৰকাৰী কথা, তোমালোকে এইবিলাক বুজিবলৈ যত্ন কৰিবা। তাৰপিছত এতিয়া এইখিনিতে আমাক আৰু এটা দিছে, দলত আলোচনা কৰি কোৱা, পানীৰ বস্তু পমিলে আমাৰ কি সুবিধা আৰু অসুবিধা হয়। এতিয়া চোৱা, পানীত কিছুমান বস্তু পমি যায় আৰু কিছুমান বস্তু নপমে। গতিকে দুইটা সুবিধা অসুবিধা আমাৰ আছে। গতিকে প্ৰশ্নৰ উত্তৰ তোমালোকক মই এই ধৰণে দিবলৈ চেষ্টা কৰিছোঁ, পানীত বস্তু পমিলে আমাৰ কি সুবিধা আৰু অসুবিধা হয়। তাৰ উদাহৰণ এইটো আমি কি লিখিম, উত্তৰ যে কিছুমান বস্তু পানীত পমে আৰু কিছুমান বস্তু পানীত নপমে। নিমখ, চেনি, মিচিৰিৰ দৰে বস্তু পানীত পমি গৈ খাদ্যবস্তুৰ সোৱাদ বঢ়ায়। পানীত পমি যোৱা খাদ্যবস্তু সহজে হজম হয়। আৰু একেলগে তোমালোকে লিখিবা, আৰু 2 লাইনমান আছে, একেলগে লিখি মই লাইনটো উঠাই দিছোঁ ওপৰলৈ।
তাৰপিছত এইখিনিৰ পৰা আৰম্ভ কৰিবা তাৰ পৰা পুষ্টিকাৰক দ্ৰব্য সোনকালে আহৰণ কৰিব পাৰিম ঠিক আছে তাৰপিছত আকৌ আৰম্ভ কৰিবা আনহাতে চক পেন্সিল কাগজ ইত্যাদি বস্তুবোৰ পানীত পমি গলে ব্যৱহাৰ অনুপযোগী হৈ পৰে বা নষ্ট হৈ যায় গতিকে দেখা যায় যে বস্তু পানীত পমিলে সুবিধা অসুবিধা দুইটাই আছে গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত এখিনতে আমাক কিছু বস্তু দিছিলে যে চেনি চাহপাত তেল বালি গুড় আটা চকৰ গুড়ি মিচিৰি মাটি হালধি চাবোন আৰু কোনবিলাক বস্তু পানীত পমে আৰু কোনবিলাক পানীত নপমে তাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছিলে গতিকে পানীত পমা বস্তুবোৰৰ তালিকা মই এই ধৰণে কৰি দিছো চেনি চাহপাত গুড় আটা চকৰ গুড়ি মিচিৰি মাটি হালধি চাবোন এইবিলাক পানীত পমি যায় আনহাতে পানীত নপমে এই তালিকাত কি আছিলে তেল আৰু বালি গতিকে এইখিনি তোমালোকে এই ধৰণে তোমালোকৰ কিতাপতে কৰি পেলাবা তাৰপিছত নেক্সট এইখিনি দলত আলোচনা কৰি লিখা এইখিনিতে আমাক এটা প্ৰশ্ন দিছে প্ৰশ্নটো কি আমি চাওঁ আহা তোমাৰ বিদ্যালয় আৰু ঘৰৰ আশে-পাশে থকা পানীৰ উৎসসমূহত কি মিহলি হৈ থাকিব পাৰে দলত আলোচনা কৰি মিহলি হোৱাৰ কাৰণবোৰ লিখা ঠিক আছে এটো আমি কৰিবলৈ চেষ্টা কৰোঁ আহা এটো প্ৰশ্ন তোমালোকে বহিত লিখি লবা যে তোমালোকৰ উৎস পানীৰ উৎসবিলাক কি মিহলি হৈ থাকিব পাৰে তে উত্তৰটো কি হ'ব যে বিদ্যালয় আৰু ঘৰৰ আশে-পাশে থকা পানীৰ উৎসসমূহত জাবৰ-জোথৰ জীৱ-জন্তুৰ মলমূত্ৰ আৱৰ্জনা প্লাষ্টিকৰ সামগ্ৰী কল কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত দ্ৰব্য খেতি-বাতিত প্ৰয়োগ কৰা সাৰ কীটনাশক দ্ৰব্য ইত্যাদি মিহলি হৈ থাকিব পাৰে তাৰপিছত আমাক আৰু এটা সুধিছিলে লাষ্ট যে এইবিলাক কেনেকৈ পানীলৈতো নিজে নিজে আহিব নোৱাৰে গতিকে কি কাৰণ আৰু ইয়াৰ কাৰণটো কি জানানে তাত আৰু এক শাৰী আছে এইখিনি মই অলপ ওপৰলৈ ঠাই দিলোঁ যে মানুহৰ অবিবেচক কাৰ্যই হ'ল এইবোৰ মিহলি হোৱাৰ মূল কাৰণ গতিকে এইবিলাক মূলতে পানী যিবিলাক প্ৰদূষণ আমি কৰিছোঁ তাৰ মূলতে আমাৰ যিবিলাক আমাৰ কাম কাজ যিবিলাক নকৰিবলগীয়া কাম সেইবিলাকৰ কাৰণে পানীত এই এনেকুৱা ধৰণৰ বস্তুবিলাক মিহলি হ'ব পাৰে গতিকে এইখিনি কথা তোমালোকে ধৰণে লিখিবা আমি নেক্সট কি আছে চাওঁ বলা তাৰপিছত এতিয়া চোৱা আমি যদি পানী লেতেৰা পানী খাওঁ আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে কিন্তু আমাক প্ৰশ্ন সুধিছে তোমাৰ নাইবা তোমাৰ বন্ধুৰ কেতিয়াবা পানীৰ পৰা হ'ব পৰা কিবা বেমাৰ হৈছেনে যদি হৈছে সেই বেমাৰটোৰ নাম কি যে পানীৰ পৰা বিভিন্ন ধৰণৰ আমাৰ বেমাৰ হ'ব পাৰে এইখিনিতে তোমালোকক দিছেও হাইজা গহনি হনিপাত জ্বৰ পেটৰ অসুখ ইত্যাদি গতিকে এই প্ৰশ্নৰ উত্তৰ ধৰা এনেকৈ দিছোঁ মই তোমালোকক যদি এনেকুৱা কিবা হৈছে পেটৰ অসুখ বা এনেকুৱা অন্যান্য কিবা হৈছে গতিকে উত্তৰটো এই ধৰণে দিবলৈ চেষ্টা কৰিবা যে উত্তৰ পানীৰ পৰা হ'ব পৰা বেমাৰ মোৰ হৈছে আৰু সেই বেমাৰটোৰ নাম হৈছে ডায়েৰিয়া সাধাৰণতে পানী আমি যদি লেতেৰা পানী সেৱন কৰোঁ গতিকে ডায়েৰিয়া বা পেটৰ অসুখ পেটৰ বিষ ইত্যাদি ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে এই উত্তৰটো মই এই ধৰণে দিবলৈ চেষ্টা কৰিছোঁ তোমালোকৰ ফালৰ পৰা এইটো দিবা আৰু তাৰপিছত নেক্সট কি আছে চাওঁ ব'লা তাৰপিছত এইখিনিতে আৰু এটা আমাক প্ৰশ্ন সুধিছে পানী শোধনৰ ক্ষেত্ৰত ফিটকিৰি ব্যৱহাৰ কিদৰে কৰা হয় শিক্ষকক সুধি জানি লোৱা ফিটকিৰি আমি পানী শোধন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ পদাৰ্থ গতিকে সেইটো আমি পানীত গুৰি কৰি মিলাই দিলেই হ'ল গতিকে প্ৰশ্নটো তোমালোকে এইদৰে লিখি ল'বা তাৰপৰা উত্তৰটো এই ধৰণে লিখিবলৈ চেষ্টা কৰিবা যে উত্তৰ পানীৰ পৰিমাণ অনুযায়ী নিৰ্দিষ্ট পৰিমাণৰ ফিটকিৰি গুৰি পানীত মিহলাই কেইঘণ্টামান থৈ দিব লাগে এই ফিটকিৰিয়ে পানীত থকা অশুদ্ধতাসমূহ টানি লয় আৰু এইবোৰ জ্ঞাত ৰূপে পাত্ৰৰ তলিত জমা হয় ফলস্বৰূপে পানীখিনি এইখিনিলৈকে তোমালোকে লিখিবা তাৰপিছত মই ওপৰলৈ উঠাই দিছোঁ আৰু দুলাইন আছে পৰিষ্কাৰ হৈ পৰে এইদৰে ফিটকিৰি ব্যৱহাৰ কৰি পানী শোধন কৰা হয় তাৰপিছত কি প্ৰশ্ন আছে আমি চাওঁ ব'লা এইখিনি কিছু কথা দিছে ইয়াতে দৰকাৰী এইবোৰ আমি বালি ফিল্টাৰ কেনেকৈ ঘৰত বনাব পাৰোঁ সেইখিনি কথা দিছে তোমালোকে এইবিলাক পঢ়িবা তাৰপিছত এইটো আমাক নগৰৰ পানী যোগান আঁচনিৰ বিষয়ে কৈছে এইখিনিও তোমালোকে চাবা তাৰপিছত এইখিনি কিছুমান কথা সুধিছে যে কিছুমান গাঁৱত পানী যোগানৰ ব্যৱস্থা আছে তোমালোকৰ অঞ্চলত চৰকাৰীভাৱে পানী যোগানৰ ব্যৱস্থা আছে নাই এইটো তোমালোকে যদি আছে বুলি লিখিবা যদি নাই বুলি দিবা আৰু
তাৰপিছত এইখিনিতে আৰু দুটামান আমাক কথা সুধিছে যে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ পৰা জানি লৈ চমুকৈ লিখা কি কৈছে যে খেতি পথাৰত আলি বান্ধি পানী কিদৰে সঞ্চয় কৰা হয় তাৰ উত্তৰটো কি হ'ব যে প্ৰশ্নটো তোমালোকে প্ৰথমে লিখিবা যে খেতি পথাৰত আলি বান্ধি পানী কিদৰে সঞ্চয় কৰা হয় যে উত্তৰ খেতি পথাৰত আলি বান্ধি দিয়াৰ বাবে অন্য দ ঠাইলৈ পানী বাগৰি যাব নোৱাৰে আৰু এক নিৰ্দিষ্ট পৰিমাণৰ পানী পথাৰখনত আবদ্ধ হৈ পৰে এইদৰে খেতি পথাৰত আমি পথাৰত আলি বান্ধি পানী সঞ্চয় কৰা হয় গতিকে এই পথাৰবিলাকত যে আলিবোৰ থাকে এইবোৰ বিনা কাৰণত দিয়া নহয় পানী যাতে অন্য পথাৰলৈ ওলাই যাব নোৱাৰে সেই কাৰণেহে এই আলিবিলাক দিয়া হয় তাৰপিছত আৰু এটা প্ৰশ্ন আমাক সুধিছে যে কি উপায়ে পানী সঞ্চয় কৰিব পাৰি তাৰ উত্তৰটো এই ধৰণে হ'ব আমি পানী বিভিন্ন উপায়েৰে সঞ্চয় কৰিব পাৰোঁ গতিকে তোমালোকে প্ৰশ্নটো লিখিবা কি উপায়েৰে পানী সঞ্চয় কৰিব পাৰি তাৰপিছত উত্তৰ যে তলত দিয়া উপায়েৰে পানী সঞ্চয় কৰিব পাৰি ক নম্বৰ পানী ব্যৱহাৰ কৰোঁতে যিমানখিনি দৰকাৰ সিমানখিনিহে ব্যৱহাৰ কৰিব লাগে তাৰপিছত অলপ ওপৰলৈ উঠাই দিম মই খ নম্বৰ ক'লে এবাৰ ব্যৱহাৰ হোৱা পানীখিনি পুনৰ বিভিন্ন কামত ব্যৱহাৰ কৰি পানী সঞ্চয় কৰিব পাৰি তাৰপিছত গ পুনৰাৱৰ্তন পদ্ধতিৰ দ্বাৰা পানী সঞ্চয় কৰিব পাৰি তাৰপিছত ঘ বৰষুণৰ পানী সংৰক্ষণ কৰিও পানী সঞ্চয় কৰিব পাৰি গতিকে এই ধৰণে আমি পানী সঞ্চয় কৰিব পাৰোঁ এই ধৰণে তোমালোকে উত্তৰটো লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত কি আছে চাওঁ ব'লা তাৰপিছত এইখিনিতে আমাক এখন তালিকা দিছে যে আমি প্ৰথমবাৰ ব্যৱহাৰ কৰা পানী আকৌ দ্বিতীয়বাৰ ক'ৰবাত ব্যৱহাৰ কৰিব পাৰোঁ নেকি ধৰি লোৱা আমি গা ধোৱা পানীখিনি আমি ধৰা ড্ৰেইনত পেলাই দিয়াতকৈ সেইখিনি যদি কিবা প্ৰকাৰে আমি গোটাই থ'ব পাৰোঁ সেই পানীখিনি আমি ফুলনিত দিব পাৰোঁ বা খেতি বাতিতো দিব পাৰিম তাৰ কাপোৰ ধোৱা পানীখিনি আমি ধৰা শাক পাচলিত দিব পাৰিম এই ধৰণে আমি প্ৰথম ব্যৱহাৰ কৰা পানী আৰু দ্বিতীয়বাৰ কিহত ব্যৱহাৰ কৰা হয় বা কৰিব পাৰি এই ধৰণে তালিকা এখন বনাবলৈ দিছে তোমালোকে এই ধৰণে লিখিব পাৰিবা কিতাপতে তাৰপিছত এইখিনিতে এটা দৰকাৰী কথা পুনৰাৱৰ্তন প্ৰক্ৰিয়া কাক বোলে এইখিনি তোমালোকে নিজে পঢ়িবলৈ যত্ন কৰিবা হ'ব তাৰপিছত তোমালোকৰ ঘৰ বা বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণ কৰা নে যদি কৰা বুলি লিখিবা আদাৰৱাইজ নকৰিলে নাই বুলি লিখিবা এতিয়া চোৱা এই প্ৰশ্নখিনি তোমালোকৰ পাঠৰ মাজে মাজে আছিল আৰু লাষ্টত তোমালোকৰ অনুশীলনীয় প্ৰশ্ন দিছে ইয়াতো ভালেমান প্ৰশ্ন আছে গতিকে আমি এইখিনি প্ৰশ্ন কৰিবলৈ চেষ্টা কৰচোন ব'লা এতিয়া উত্তৰ লিখা আমি প্ৰথম ক নম্বৰ আমি কেনেকুৱা পানী খাব লাগে ইয়াৰ উত্তৰটো মই তোমালোকক কৰাই দিছোঁ আমি কেনেকুৱা পানী খাব লাগে এইখিনি হ'ল অনুশীলনীৰ প্ৰশ্ন তোমালোকে এইখিনি সাৱধানেৰে বহীত কৰিবা উত্তৰ লিখা যে আমি কেনেকুৱা পানী খাব লাগে আমি পৰিষ্কাৰ আৰু বিশুদ্ধ পানী খাব লাগে এইবিলাক কিন্তু পৰীক্ষাৰ কাৰণে খুব দৰকাৰী তাৰপিছত বীজাণুযুক্ত পানী খালে কি হয় তাৰ উত্তৰটো কি হ'ব যে উত্তৰ বীজাণুযুক্ত পানী খালে হাইজা গহনি শনিপাত জ্বৰ পেটৰ অসুখ আদিৰ দৰে নানা ধৰণৰ বেমাৰ হয় এইটো এটা খুব দৰকাৰী তাৰপিছত নেক্সট প্ৰশ্নটো আমি চাম গ নম্বৰ পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি গ নম্বৰটো কি কৈছে আমাক যে পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি সাধাৰণতে পানী উত্তৰটো কি লিখিবা পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি গতিকে এইটো কথা আমি সকলোৱে জানো হয় ফিল্টাৰ কৰিব লাগিব নহয় উতলাব লাগিব তাৰপিছত ঘ নম্বৰ পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা যিবিলাক বস্তু পানীত পমি যায় সেইবিলাক বস্তুৰ নাম আমাক লিখিব কৈছে সেইখিনি মই তোমালোকক লিখি দিছোঁ প্ৰশ্নটো তোমালোকে লিখি ল'বা উত্তৰ যে পানীত পমি যোৱা কিছুমান বস্তুৰ নাম হ'ল চেনি নিমখ গুড় চকৰ গুড়ি মাটি চাবোন মিচিৰি ইত্যাদি আৰু ঢেৰ বস্তু আছে গতিকে আমাৰ কিছু বস্তুৰ নাম লিখিবলৈ ক'লে আমি এই ধৰণে লিখিছোঁ তাৰপিছত অংগ নম্বৰ যে নদ নদী সাগৰ জান-জুৰি পানী কিহে ভাপলৈ পৰিৱৰ্তন কৰে তাৰ উত্তৰটো কি হ'ব এইটো কথা আমি জানো যে সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে গতিকে প্ৰশ্নটো লিখি ল'বা যে নদ নদী সাগৰ জান-জুৰি পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে তাৰ উত্তৰটো হ'ব নদ নদী সাগৰ জান-জুৰি পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে ঠিক আছে
নেক্সট কি আছে আমি চাওঁ ব'লা তাৰপিছত আছে খালী ঠাইখিনি মই অকণমান ডাঙৰ কৰি দিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ লিখাত একো অসুবিধা নহয় ঠিক আছে এতিয়া চোৱা আমাক এই খালী ঠাইখিনি তোমালোকৰ কিতাপতে কৰিব পাৰিবা আমাক প্ৰথমটো খালী ঠাই কি দিলে যে হিল বৰষুণত কি থাকে বৰফ থাকে গতিকে এই কথাটো বৰফ থাকে বুলি লিখিবা তাৰপিছত সাগৰৰ পানী কি লুনিয়া এইখিনি লুনিয়া বুলি লিখিলে হ'ল তাৰপিছত পানী উতলালে বেমাৰৰ কি হয় বীজাণু মৰে গতিকে এইটো তোমালোকে লিখিবা বীজাণু মৰে আকৌ পানী তাপ পালে পানী ভাপলৈ কি হ'লে ভাপলৈ পৰিৱৰ্তন হয় তাৰপিছত নম্বৰ কি দিছে পানীৰ ভাপ চেঁচা কৰিলে পানীলৈ সলনি হয় মানে পানীৰ ভাপ যদি আমি চেঁচা কৰোঁ গতিকে পানীলৈ সলনি হয় গতিকে এই খালী ঠাইখিনি তোমালোকে ইচ্ছা কৰিলে কিতাপতো লিখিব পাৰিবা নহয় নাইবা বহীত কওঁ বুলি ক'লেও লিখিবা তোমালোকে এইখিনি মই তোমালোকক ধুনীয়াকৈ কৰাই দিবলৈ চেষ্টা কৰিছোঁ গতিকে এই খালী ঠাইবিলাক এই ধৰণে তোমালোকে পূৰা কৰি পেলাবা তাৰপিছত কি আছে এতিয়া চোৱা এইখিনিতে আমাক 3 নম্বৰৰ এটা প্ৰশ্ন দিছে যে ঘৰুৱা কামৰ বাহিৰেও আমি আৰু কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয় ঘৰুৱা কামৰ বাবে বাদেও বা বাহিৰেও আমি বিভিন্ন কামত পানী ব্যৱহাৰ কৰোঁ এই প্ৰশ্নটো তোমালোকক এই ধৰণে মই কৰাই দিবলৈ চেষ্টা কৰিছোঁ যে ঘৰুৱা কামৰ বাহিৰেও আৰু কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ অৰ্থটো কি হ'ব ঘৰুৱা কামৰ বাহিৰেও উদ্যোগ জলসিঞ্চন ইত্যাদি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয় গতিকে এইটো কথা তোমালোকে এই ধৰণে লিখিব পাৰিবা তাৰ নেক্সট কি প্ৰশ্ন দিছে যে বেছি বৰষুণ দিলে আমাৰ কি অসুবিধা হয় বেছি বৰষুণ দিলে আমাৰ কি অসুবিধা হ'ব পাৰে সেই কথাটো মই তোমালোকক এই ধৰণে লিখাই দিছোঁ প্ৰশ্নটো তোমালোকে এইটো লিখিবা তাৰপিছত উত্তৰ কি লিখিবা যে বেছি বৰষুণ দিলে আমাৰ বিভিন্ন অসুবিধা হয় যেনে বাট পথ বোকাময় হৈ পৰে খেতি বাতি অনিষ্ট হয় বানপানীৰ সৃষ্টি হয় ইত্যাদি গতিকে এইখিনি কথা তোমালোকে লিখিবা তাৰপিছত নেক্সট কি প্ৰশ্ন আছে 5 নম্বৰ জলচক্ৰ ছবি এখন আঁকি ৰং কৰা এই জলচক্ৰৰ বিষয়টো খুব কিন্তু ইম্পৰ্টেণ্ট গতিকে তোমালোকে এখন ছবি আঁকিবলৈ যত্ন কৰিবা এইটো মই তোমালোকৰ কিতাপতে আছে তোমালোকে এই ধৰণে এইটো প্ৰশ্ন জলচক্ৰ ছবি এখন আঁকি ৰং কৰা এইটো তোমালোকে ভাল ধৰণে আঁকিবলৈ চেষ্টা কৰিবা আৰু কথাখিনি এই ধৰণে কাৰ মাৰি দেখুৱাই দিবা বা অলপ এক্সপ্লেনেশ্যনো তোমালোকে দিব পাৰা আৰু ভালদৰে এখন জলচক্ৰ ছবি তোমালোকে আঁকিবা বুলি মই আশা ৰাখিছোঁ তাৰপিছত এতিয়া 6 নম্বৰ কি দিছে চাওঁ আমি যে দলত আলোচনা কৰি বিদ্যালয়ৰ খোৱা পানীৰ ব্যৱস্থা সম্বন্ধে এখন প্ৰতিবেদন যুগুত কৰা শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল'বা অৱশ্যে এই প্ৰতিবেদনখন বিদ্যালয় অনুযায়ী বেলেগ হ'ব কাৰণ সকলোৰে বিদ্যালয়ৰ কথাটোতো একে নহয় গতিকে মই তোমালোকক উদাহৰণস্বৰূপে কৰাই দিবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে এইখিনি তোমালোকৰ বিদ্যালয়ত খাপ খোৱা ধৰণে কথাখিনি কৰিবলৈ যত্ন কৰিবা এতিয়া বিদ্যালয় খোৱা পানী ক'ৰ পৰা লোৱা হয় ধৰি ললোঁ বিদ্যালয় এখনত দমকল আছে গতিকে আনসাৰটো কি হ'ব দমকলৰ পৰা লোৱা হয় যদি কাৰোবাৰ কুঁৱা আছে কুঁৱাৰ পৰা ল'ব কোনোবাই যদি বিদ্যুৎ চালিত পাম্পৰ দ্বাৰা লয় গতিকে সেইটো পাম্প লিখিব লাগিব সেইকাৰণে কৈছোঁ এই প্ৰতিবেদনখন তোমালোকৰ বিদ্যালয় অনুযায়ী সেই উত্তৰবিলাক খাপ খোৱাকৈ দিবা মই জাষ্ট উদাহৰণস্বৰূপে তোমালোকক এইটো কৰাই দিছোঁ যদি তোমালোকৰ পানীকল দমকল নাই তেনেহ'লে খোৱা পানী ক'ৰ পৰা পোৱা তাৰ উত্তৰটো কি হ'ব চৰকাৰী পানী যোগান আঁচনিৰ দ্বাৰা তাৰপিছত সকলো টেপ বা দমকলত পানী থাকেনে যদি তোমালোকৰ সকলো টেপ বা দমকলত পানী থাকে গতিকে থাকে বুলি লিখিবা যদি নাথাকে বুলি লিখিবা আৰু তাৰপিছত পানী থোৱা পাত্ৰবোৰ ঢাকি থোৱা থাকেনে যদি ঢাকি থোৱা থাকে বুলি লিখিবা তাৰ পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে কৰা হয় পানীখিনি কি ব্যৱস্থাৰে খোৱা উপযোগী কৰা হয় ফিল্টাৰ কৰি এইটো একচুৱেলি এখন প্ৰতিবেদন হয় আৰু ইয়াৰ আনসাৰবোৰ ফিক্স নহয় কাৰণ প্ৰতিখন বিদ্যালয়ৰ খোৱা পানীৰ ব্যৱস্থাটো বেলেগ হ'ব পাৰে গতিকে তোমালোকৰ বিদ্যালয়ত খাপ খোৱাকৈ উত্তৰবিলাক লিখিবা মই ভিডিঅ'টো তোমালোকৰ সকলোবিলাক প্ৰশ্ন কৰাই দিবলৈ যত্ন কৰিছোঁ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা গতিকে আজি এইখিনিতে সামৰিছোঁ ধন্যবাদ